হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আপকামিং গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো পৰীক্ষা হ'বলৈ গৈ আছে তাৰে অসমীয়া ছেকশ্যনটোৰ ওপৰত এইটো ভিডিঅ' নম্বৰ 2 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মই ডিছকাছ কৰি আছোঁ। চ' আজি অসমীয়া ছেকশ্যনটোৰ আছামিজ কোৱালিফাইং ছেকশ্যনটোৰ এইটো পাৰ্ট 2 দ্বিতীয় খণ্ড আৰম্ভ কৰিছোঁ। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পলম নকৰি পেলাই। আৰু লগতে আপোনালোকে জুডিচিয়েল এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 375 ৰুপিছত। কোৰ্চটো আপোনালোকে PDF ফৰ্মেটত পাই যাব আৰু কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকছো দি দিম, সেইখিনিও আপোনালোকে পাই যাব। চ' দে আপোনালোকৰ এডিশ্যনেল ছাপোৰ্ট হৈ যায়। চ' এই ভিডিঅ'টোৰ শেষৰ ফালে মই কোৰ্চখিনিৰ কথা অলপ ডিছকাছ কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। ঠিক আছে, আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াতে লিখিছে নিম্নলিখিত জতুৱা ঠাঁচৰ অৰ্থ বাছি উলিয়াওক। ঠিক আছে, জতুৱা ঠাঁচৰ অৰ্থ বাছি উলিয়াওক বুলি কৈছে। ফেউজালি দিয়া মানে কি হ'ব? প্ৰত্যক্ষ। ঠিক আছে, প্ৰত্যক্ষ হ'ব। ফেউজালি দিয়া মানে প্ৰত্যক্ষ। ইয়াতে মানে অৰ্থটো বাছি উলিয়াব গৈছে আৰু মোৰ অসমীয়াটো ইমানো বেছি ভাল নহয়। মই ইংলিছ মিডিয়ামৰ পৰা বিলং কৰিছিলোঁ, ইংলিছ মিডিয়ামত পঢ়িছিলোঁ। চ' সেইটো কাৰণে অসমীয়াটো ইমানো বেছি ভাল নহয়। কিবা কাৰণত যদি কিবা প্ৰনাউন্সিয়েশ্যন ভুল হয় তেতিয়াহ'লে ক্ষমা কৰি দিব। বাটে পোৱালি মেলা মানে খৰালি কাল। ঠিক আছে, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ। বাটে পোৱালি মেলা মানে খৰালি কাল। চ' আপোনালোকৰ ইয়াতে অৰ্থ বাছি উলিয়াব কৈছে। চ' অৰ্থটো বাটে পোৱালি মেলা মানে খৰালি কাল। চ' অসমীয়াত তেনেকৈ ধৰণৰ কিছুমান কথা থাকে আৰু টোপাই বুৰ মাৰা মানে কামৰ দায়িত্ব লৈ কামটোৰ পৰা ফালৰি কটা। ঠিক আছে, টোপাই বুৰ মাৰা মানে কামৰ দায়িত্ব লৈ কামটোৰ পৰা ফালৰি কটা। অমাতৰ মাত অতি শুৱলা মাত। ঠিক আছে, অমাতৰ মাত মানে অতি শুৱলা মাত। নেক্সটটোলৈ আহিছোঁ। তলৰ শব্দকেইটাৰ সন্ধি ভাঙক। ঠিক আছে, উচ্ছেদ উদ্যোগ ছেদ। ঠিক আছে, অপশ্যন বিটো কাৰেক্ট এনচাৰ। ইয়াতে যোনটো ব্লেক কালাৰ টিক মাৰ্ক দিয়া আছে সেইখিনি কাৰেক্ট এনচাৰ হ'ব। দুৰৱস্থা দুৰ্যোগ অৱস্থা দুৰৱস্থা। ঠিক আছে, অপশ্যন এ। সংস্কৃত। ঠিক আছে, অপশ্যন বিটো কাৰেক্ট এনচাৰ সংস্কৃতৰ। ভাই ককাই এইটো কি সমাহ? ইয়াতে লিখিছে দ্বন্দ্ব সমাহ। ঠিক আছে, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। কৃতজ্ঞ মানে কি? কৃতজ্ঞ মানে অহলাগী। ঠিক আছে, অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ অহলাগী। অসমৰ প্ৰথম চনেট কবি কোন আছিল? এইটো এটা জেনেৰেল নলেজৰ কুৱেশ্যন হয়, হেমচন্দ্ৰ গোস্বামী। ঠিক আছে, অসমীয়া ছেকশ্যনত আপোনালোকে দেখিছে যিকোনো ধৰণৰ কুৱেশ্যনছ আহি যায়, অকল গ্ৰামাৰ নহয়, কেতিয়াবা জিকেৰ কুৱেশ্যনো আহি যায়। জিকে কুৱেশ্যন এনেই জেনেৰেলি পেপাৰখনটো ইংলিছত আহিবই, কেতিয়াবা অসমৰ ওপৰতো কেতিয়াবা তেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায়। অসমৰ প্ৰথম চনেট কবি কোন আছিল? হেমচন্দ্ৰ গোস্বামী। মানুহ বিচাৰি পুথিখনৰ ৰচক কোন? লক্ষ্যধৰ চৌধুৰী। ঠিক আছে, মানুহ বিচাৰি পুথিখনৰ ৰচক কোন? লক্ষ্যধৰ চৌধুৰী। নেক্সটটো হৈ গ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পোৱা পুথিখনৰ নাম কি আছিল? চ' এনচাৰটো হ'ব শৃংখল। ঠিক আছে, শৃংখলৰ কাৰণে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পাইছিলে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনছ আহি যাব পাৰে পৰীক্ষাত। আছামিজ ছেকশ্যনটোত যিকোনো ধৰণৰ কুৱেশ্যনছ আহি যাব। এইটো যিহেতু কোৱালিফাইং ছেকশ্যন, আপোনালোকে আউট অফ 28 মাৰ্কছ স্ক'ৰ কৰিলেই হয়। ঠিক আছে, চ' তাৰপিছত নেক্সটটো হৈ গ'ল কাৰক কেই প্ৰকাৰ? কাৰক 2 প্ৰকাৰ। ঠিক আছে, 6 প্ৰকাৰ। ঠিক আছে, 6 প্ৰকাৰৰ কাৰক আছে। অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ। নেক্সটটো হৈ গ'ল বনফুলৰ কবি কোন? বনফুলৰ কবি কোন সুধিছে ইয়াতে, এনচাৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। ঠিক আছে, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা। নেক্সটটো হৈ গ'ল সুতুলি এবিধ কি? সুতুলি এবিধ পিঠা। ঠিক আছে, সুতুলি এবিধ পিঠা। এইটো অকণমান মোৰ ডাউট আছে। চ' সেইটো আপোনালোকে যদি কেনেবাকৈ জানে সুতুলি এবিধ কি হয়, চ' সেইটো আপোনালোকে এবাৰ কৈ দিব কমেণ্ট ছেকশ্যনত। এইটো মোৰ অলপ ডাউট আছে। এবিধ পিঠা বুলিতো ইয়াত মাৰ্ক কৰা আছে, কিন্তু এইটো হয়তো অকণমান বেলেগ কিবা হ'ব পাৰে। চ' সেইটো কাৰণে আপোনালোকৰ যদি কোনোবাই যদি জানে তেতিয়াহ'লে এবাৰ জনাই দিব বস্তুটো। নেক্সট কুৱেশ্যনটো আহিছে তলৰ শব্দকেইটাৰ বিপৰীত শব্দ লিখক। ঠিক আছে, বিপৰীত শব্দ মানে অপজিট ৱৰ্ড লিখিবলৈ কৈছে। শুক্ল মানে কৃষ্ণ। ঠিক আছে, অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ। অনুৰাগ বিৰাগ। ঠিক আছে, চ' এইকেইটা বিপৰীত শব্দ, অপজিট ৱৰ্ড। তলৰ শব্দকেইটাৰ বিপৰীত লিংগবাচক শব্দ লিখক। ঠিক আছে, হৰিণ হৰিণী, কাউৰী কাউৰ। ঠিক আছে, অসমীয়া চুটি গল্পৰ জনক কোন? এনচাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, অসমীয়া চুটি গল্পৰ জনক কোন? লক্ষ্মীনাথ বেজবৰুৱা। ঠিক আছে, এইখিনিয়ে আছিলে আছামিজ ছেকশ্যন এইটো পাৰ্ট 2ত। চ' প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ পৰা মই এনেকৈ অলপ ডিছকাছ কৰিম, চ' ডেট আপোনালোকৰ অলপ সুবিধা হয় কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে, কি কথা সেইখিনি বোলে আপোনালোকে অলপ জানিব পাৰে। চ' এনেকৈ মই অলপ ডিছকাছ কৰি যাম আপোনালোকৰ সৈতে প্ৰত্যেকটো ভিডিঅ'তে পৰীক্ষালৈকে। চ' তেনেকৈ মই কভাৰ কৰি গৈ আছোঁ। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেই প্লে'লিষ্টটো চাব পাৰে। তাতে আপোনালোকে
গুৱাহাটী জুডিচিয়েল এছিষ্টেণ্টৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব এতিয়া কথাটো হ'ল যে গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে মোৰ তাত 375 ৰুপিছত গোটেই কোৰ্চটো আপোনালোকে PDF ফৰ্মেটত পাই যাব এজ পাৰ অফিচিয়েল চিলেবাছ চ' আপোনালোকে এই কোৰ্চটো ল'ব পাৰে PDF ফৰ্মেটত আৰু লগতে কিছুমান এডিশ্যনেল ৱেবছাইট আৰু ভিডিঅ' লিংকো শ্বেয়াৰ কৰিম সেইখিনি আপোনালোকে এডিশ্যনেলি পাই যাব বাহিৰৰ এক্সটাৰ্নেল ৱেবছাইট আৰু লিংকছ ভিডিঅ' লিংকছ চ' সেইখিনি আপোনালোকে এডিশ্যনেল ছাপৰ্ট পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 ইয়াতে আপোনালোকক মই কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ বাহিৰেও উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ ৰিটেন এক্সামিনেশ্যনৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ কনষ্টেবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত ফেজ 1 জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং ইয়াতে এভেইলেবল আছে আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম তাতে 3000 MCQs পাই যাব উইথ এক্সপ্লেনেশ্যন সেইটো ফ্ৰীলি এভেইলেবল আছে আৰু লগতে ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই বাকী গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো ক'লোৱেই APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ মোক মডেল কুৱেশ্যন পেপাৰ উইথ এনচাৰ্ছ এভেইলেবল আছে ₹50 ৰুপিছত ইয়াতে মক পেপাৰ এখন আছে APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত আৰু APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ ছল্ভ মডেল পেপাৰখন যদি ল'ব বিচাৰে তেনেহ'লে 400 ৰুপিজ DME গ্ৰেড 3 কাৰণে নন টেকনিকেলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আৰু ADRE 2025 3.0 গ্ৰেড 3 গ্ৰেড 4 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত ঠিক আছে চ' কোনোবাই যদি কোৰ্চ ইয়াৰ ভিতৰত কিবা কোৰ্চ ল'ব বিচাৰে জনাই দিব কোনোবাই যদি 3-4টা মাল্টিপুল কোৰ্চ ল'ব বিচাৰে তেতিয়াহ'লে যিহেতু চিলেবাছ একেই বহুতবিলাক এক্সামছৰ চিলেবাছ কমন থাকে তেতিয়াহ'লে আপোনালোকে কম্পাইল কৰি ল'লে মানে কম্বাইন কৰি ল'লে মানে 3-4টা কোৰ্চ তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়াহ'লে প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী কি বুলি কয় গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্টৰ প্লে'লিষ্টৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে তাতে গ'লে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম